কোনোবা মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক খেদিব লাগে বুলি যদি কয় তেতিয়াহ'লে আকৌ সেইটো আমি নামানো। সেইটো কোনো পধ্যে আমি নামানো, কাৰণ তেওঁ অসমৰ মানুহ নহয়। অসমৰ মানুহে আমি নিজেই এই সিদ্ধান্ত ল'ম হিমন্ত বিশ্ব শৰ্মাক কেতিয়া খেদিম, 26ত আমি খেদিম। কিন্তু মাদানীয়ে যদি এনেকুৱা বক্তব্য প্ৰকাশ কৰে তেতিয়া আকৌ অসমৰ মানুহে উল্টা কৰিব। সেইকাৰণে মাদানী ডাঙৰীয়া আৰু অন্য যিকোনো এনেকুৱা ধৰ্মীয় নেতাবিলাকক এই সম্পৰ্কে বক্তব্য প্ৰদান নকৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ, আমি আহ্বান জনাইছোঁ, আমি অনুৰোধ কৰিছোঁ যে এই সম্পৰ্কে আৰু বক্তব্য প্ৰদান নকৰে। আৰু মাদানীয়ে যদি এনেকুৱা বক্তব্য প্ৰকাশ কৰে তেতিয়া আকৌ অসমৰ মানুহে উল্টা কৰিব। সেইকাৰণে মাদানী ডাঙৰীয়া আৰু অন্য যিকোনো এনেকুৱা ধৰ্মীয় নেতাবিলাকক এই সম্পৰ্কে বক্তব্য প্ৰদান নকৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ, আমি আহ্বান জনাইছোঁ, আমি অনুৰোধ কৰিছোঁ যে এই সম্পৰ্কে আৰু বক্তব্য প্ৰদান নকৰে। কোনোবা মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক খেদিব লাগে বুলি যদি কয় তেতিয়াহ'লে আকৌ সেইটো আমি নামানো। সেইটো কোনো পধ্যে আমি নামানো, কাৰণ তেওঁ অসমৰ মানুহ নহয়। অসমৰ মানুহে আমি নিজেই এই সিদ্ধান্ত ল'ম হিমন্ত বিশ্ব শৰ্মাক কেতিয়া খেদিম, 26ত আমি খেদিম। কিন্তু মাদানীয়ে যদি এনেকুৱা বক্তব্য প্ৰকাশ কৰে তেতিয়া আকৌ অসমৰ মানুহে উল্টা কৰিব। সেইকাৰণে মাদানী ডাঙৰীয়া আৰু অন্য যিকোনো এনেকুৱা ধৰ্মীয় নেতাবিলাকক এই সম্পৰ্কে বক্তব্য প্ৰদান নকৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ, আমি আহ্বান জনাইছোঁ, আমি অনুৰোধ কৰিছোঁ যে এই সম্পৰ্কে আৰু বক্তব্য প্ৰদান নকৰে। আৰু মাদানীয়ে যদি এনেকুৱা বক্তব্য প্ৰকাশ কৰে তেতিয়া আকৌ অসমৰ মানুহে উল্টা কৰিব। সেইকাৰণে মাদানী ডাঙৰীয়া আৰু অন্য যিকোনো এনেকুৱা ধৰ্মীয় নেতাবিলাকক এই সম্পৰ্কে বক্তব্য প্ৰদান নকৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ, আমি আহ্বান জনাইছোঁ, আমি অনুৰোধ কৰিছোঁ যে এই সম্পৰ্কে আৰু বক্তব্য প্ৰদান নকৰে। কোনোবা মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক খেদিব লাগে বুলি যদি কয় তেতিয়াহ'লে আকৌ সেইটো আমি নামানো। সেইটো কোনো পধ্যে আমি নামানো, কাৰণ তেওঁ অসমৰ মানুহ নহয়। অসমৰ মানুহে আমি নিজেই এই সিদ্ধান্ত ল'ম হিমন্ত বিশ্ব শৰ্মাক কেতিয়া খেদিম, 26ত আমি খেদিম। কিন্তু মাদানীয়ে যদি এনেকুৱা বক্তব্য প্ৰকাশ কৰে তেতিয়া আকৌ অসমৰ মানুহে উল্টা কৰিব। সেইকাৰণে মাদানী ডাঙৰীয়া আৰু অন্য যিকোনো এনেকুৱা ধৰ্মীয় নেতাবিলাকক এই সম্পৰ্কে বক্তব্য প্ৰদান নকৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ, আমি আহ্বান জনাইছোঁ, আমি অনুৰোধ কৰিছোঁ যে এই সম্পৰ্কে আৰু বক্তব্য প্ৰদান নকৰে। আৰু মাদানীয়ে যদি এনেকুৱা বক্তব্য প্ৰকাশ কৰে তেতিয়া আকৌ অসমৰ মানুহে উল্টা কৰিব। সেইকাৰণে মাদানী ডাঙৰীয়া আৰু অন্য যিকোনো এনেকুৱা ধৰ্মীয় নেতাবিলাকক এই সম্পৰ্কে বক্তব্য প্ৰদান নকৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ, আমি আহ্বান জনাইছোঁ, আমি অনুৰোধ কৰিছোঁ যে এই সম্পৰ্কে আৰু বক্তব্য প্ৰদান নকৰে। কোনোবা মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক খেদিব লাগে বুলি যদি কয় তেতিয়াহ'লে আকৌ সেইটো আমি নামানো। সেইটো কোনো পধ্যে আমি নামানো, কাৰণ তেওঁ অসমৰ মানুহ নহয়। অসমৰ মানুহে আমি নিজেই এই সিদ্ধান্ত ল'ম হিমন্ত বিশ্ব শৰ্মাক কেতিয়া খেদিম, 26ত আমি খেদিম। কিন্তু মাদানীয়ে যদি এনেকুৱা বক্তব্য প্ৰকাশ কৰে তেতিয়া আকৌ অসমৰ মানুহে উল্টা কৰিব। সেইকাৰণে মাদানী ডাঙৰীয়া আৰু অন্য যিকোনো এনেকুৱা ধৰ্মীয় নেতাবিলাকক এই সম্পৰ্কে বক্তব্য প্ৰদান নকৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ, আমি আহ্বান জনাইছোঁ, আমি অনুৰোধ কৰিছোঁ যে এই সম্পৰ্কে আৰু বক্তব্য প্ৰদান নকৰে। আৰু মাদানীয়ে যদি এনেকুৱা বক্তব্য প্ৰকাশ কৰে তেতিয়া আকৌ অসমৰ মানুহে উল্টা কৰিব। সেইকাৰণে মাদানী ডাঙৰীয়া আৰু অন্য যিকোনো এনেকুৱা ধৰ্মীয় নেতাবিলাকক এই সম্পৰ্কে বক্তব্য প্ৰদান নকৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ, আমি আহ্বান জনাইছোঁ, আমি অনুৰোধ কৰিছোঁ যে এই সম্পৰ্কে আৰু বক্তব্য প্ৰদান নকৰে।